মেঘালয় আৰক্ষীৰ ডাঙৰ সফলতা ৰাজা ৰঘুবংশীৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে নিজৰ পত্নী সোনম ৰঘুবংশীয়ে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক আৰু আজি মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ গাজীপুৰত ধৰা পৰিছে পত্নী সোনম ৰঘুবংশী আৰু সুপাৰী কিলাৰ আনিছিল মধ্যপ্ৰদেশৰ পৰা আৰু সেই সুপাৰী কিলাৰ হতুৱাই তিনিজন সুপাৰী কিলাৰ হতুৱাই হত্যা কৰিছিল ৰাজা ৰঘুবংশীক পৰিকল্পিত আছিল এই হত্যাকাণ্ড বিয়াৰ পিছত সোনমেই ৰাজা ৰঘুবংশীক এই শ্বিলঙৰ চেৰাপুঞ্জীলৈ আনিবৰ বাবে তেওঁ জোৰজবস্তি কৰিছিল আহিম বুলি কৈছিল আৰু লৈ আনিছিল আৰু পৰিকল্পিতভাৱে চাৰিজন সুপাৰী কিলাৰ মধ্যপ্ৰদেশৰ পৰা তেওঁলোকৰ লগতে আহিছিল আৰু শ্বিলঙৰ পৰা যিদিনাখন তেওঁলোকে চেৰাপুঞ্জীৰ ডেষ্টিনেশ্যনলৈ গুচি গৈছিল স্কুটি লৈ আৰু তাতেই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ তাত পেলাই দিয়া হৈছিল আৰু তাৰপিছতে সমগ্ৰ ঘটনাক এটা হত্যাকাণ্ডৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল কিন্তু মেঘালয় আৰক্ষীয়ে তৎপৰতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ইতিমধ্যেই উত্তৰ প্ৰদেশৰ গাজীপুৰত সোনম ৰঘুবংশীক আটক কৰা হৈছে আৰু লগতে তিনিজনক এতিয়া ধৰিছে মধ্যপ্ৰদেশত আৰু এজন বৰ্তমানো পলাতক হৈ আছে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে মেঘালয় আৰক্ষীয়ে ডিজিপিয়ে স্পষ্ট কৰিছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ডৰ আঁৰত আছিল পত্নী সোনম ৰঘুবংশী